আহক বন্ধুসকল, আপুনি 1 মিনিটৰ ভিতৰত নিজৰ ফেচবুকৰ পাছৱৰ্ড কেনেকৈ চেঞ্জ কৰিব। তাৰ বাবে আপুনি ফেচবুকটো ওপেন কৰি ল'লে, তাৰপিছত এই যিটো তিনিটা ডট দেখিছে, তিনিটা লাইন দেখিছে, তাত ক্লিক কৰিলে। ইয়াৰ পিছতে আপুনি আহক সেটিংছ এণ্ড প্ৰাইভেচি, যিটো তলত আছে তাত ক্লিক কৰক। তাৰপিছত আকৌ আহক আপুনি সেটিংছত আহক। ইয়াত অহাৰ পিছতে পাছৱৰ্ড এণ্ড সিকিউৰিটি এটা অপশ্যন দেখিছে, পাৰ্চনেল ডিটেইলছ, তাৰ তলত তাত ক্লিক কৰক। ইয়াৰ পিছত আহি আপুনি ইয়াত ক্লিক কৰক, পাছৱৰ্ড এণ্ড সিকিউৰিটিত আকৌ ক্লিক কৰক। ইয়াৰ পিছতে আহক চেঞ্জ পাছৱৰ্ড, যিটো অপশ্যন দেখিছে তাত ক্লিক কৰক। চেঞ্জ পাছৱৰ্ড আহি ইয়াত ক্লিক কৰক, যিটো আপোনাৰ ফেচবুকৰ নাম থাকিব। ইয়াত যিটো আপুনি কাৰেণ্ট পাছৱৰ্ড সেইটো দিয়ক। তাৰপিছত কাৰেণ্ট পাছৱৰ্ড দিয়াৰ পিছত নিউ পাছৱৰ্ড এটা দিব। আকৌ ৰিটাইপ দ্য নিউ পাছৱৰ্ড, যিটো নিউ পাছৱৰ্ড দিছে সেইটো আকৌ পুনৰ টাইপ কৰক। তাৰপিছত তলত যিটো চেঞ্জ পাছৱৰ্ড দেখিছে তাত ক্লিক কৰি দিব। লগে লগে আপোনাৰ পুৰণা পাছৱৰ্ডটো চেঞ্জ হৈ যাব। থেংক ইউ।